আমি আছোঁ নগাঁৱৰ ছেকেণ্ড হেণ্ড ডিলাৰত। এইবিলাক চাওক গাইজ, আপোনালোকক দেখাই দি আছোঁ কি বাইক আছে। ইফালে আছে ডিউক আছে ন, ডিউকো আছে, আৰু এইফালে বহুতখিনি বাইক আছে, ভাল ভাল বাইক। আপোনালোকক লাগে যদি আহিব পাৰিব ইয়াত। তাৰ লোকেশ্যনটো কৈ দিয়ক। আপোনাৰ নগাঁও টাউনৰ পৰা আহিলে মহিকুলম চাৰিআলি পাৰ হৈ পেলাই আৰ্মি হস্পিটেল আছে ওচৰত। আৰ্মি হস্পিটেলৰ অপজিট চাইডত পৰা আহিলে এই 2 নম্বৰ তেল ডিপু পাৰ কৰি আহি পেলাই ৰাইট চাইডত পায়। আপোনালোকক বাইকখিনি দেখাই আছোঁ মই। এইবোৰ চাওক, R15 আছে, KTM আছে, MT-15, এইটো হৈছে ডমিনাৰ, এক্সপালো আছে। এইফালে চাওক বুলেটো আছে, ৰয়েল এনফিল্ড, স্কুটিও আছে কম দামৰ, বাজেট কম থাকিলে কমতো পাব। স্কুটিটো আমি অলপ কম ৰাখোঁ। কিমানমান প্ৰাইচ হ'ব? মানে স্কুটি আপোনাৰ 35ৰ পৰা আহিব। কিবা আছে 17 মডেলৰ। আচ্ছা, কিবা 40 হয়, 35ৰ। 35ৰ লাগিব। আৰু এনেকৈ ৰয়েল এনফিল্ডবিলাক? ৰয়েল এনফিল্ডবিলাক ধৰক এইটো আপোনাৰ 20ৰ মডেল, 1,15,000 আহিব। 15,000। আপোনাৰ এইটো আছে 18 আপোনাৰ ধৰক 95ত। 95। এইটো কিমান কৈছিলে? এইটো 1,15,000। 1,15,000। 20ৰ মডেল হয়, ABS হয়, ডুৱেল ABS। আৰু ফাইনেন্স কৰিব পাৰিব নহয়? ৰিফাইনেন্স নগদ নাইকিয়া, নগদ দিয়া নাইকিয়া, দিয়া নাই, পুৰা কেছ প্ৰাইচ লগতে ল'ব লাগিব ন? দিলে আমি আমাৰ আৰু ভালে হ'লে হয়, দিয়াই নাই, নগদ মানে উঠাই দিলে। এইটো কিমান কৈছিলে? এইটো লাষ্টৰটো এইটো পোৱা দামটো আপোনাৰ 145 হয়। 135 হ'লে দি দিম, কিন্তু ট্ৰান্সফাৰ লৈ পেলাই 135। এইটো R15টো? R15টো এইটো আপোনাৰ R15টো চাব লাগিব কি দিয়া আছে, মানে দোকানৰ মানুহজন নাই দিয়া। আচ্ছা, তেনেকৈ থাকিব। ত' গাইজ, আপোনালোকে যদি বিচাৰিছে ছেকেণ্ড হেণ্ড বাইক, তেতিয়াহ'লে আপোনালোকে আহিব পাৰিব ইয়াতে। RR 310 আছে, বহুত ভাল কণ্ডিশ্যনত আছে গাইজ।